হয় চাওক অনাবৃষ্টিৰ বাবে এতিয়া ৰাজ্যৰ আন প্ৰান্তৰ লগতে নলবাৰীৰ কেইবাটাও প্ৰান্তত কৃষক ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ পশ্চিম নলবাৰী অঞ্চলত আৰু পশ্চিম নলবাৰী অঞ্চলৰ যিসমূহ কৃষিপথাৰ সেই কৃষিপথাৰসমূহতো দেখিবলৈ পোৱা গৈছে অনাবৃষ্টিৰ ফলত এই ধৰণে মাটিসমূহ আচলতে শুকান হৈ পৰা পৰিলক্ষিত হৈছে আৰু কৃষক ৰাইজ বিমূৰত পৰিছে। কাৰণ জেঠৰ মাহত আচলতে অনাবৃষ্টি হোৱাৰ ফলত এতিয়া কঠীয়া সিঁচাৰ সময় আৰু এই কঠীয়া সিঁচিব নোৱাৰি বহু কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই ধৰণে কৃষি পথাৰত আচলতে যিসমূহ ঠাই যিসমূহ তেওঁলোকৰ কৃষি কৰা স্থান সেই কৃষি পথাৰসমূহ এই ধৰণে শুকান হৈ থকা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই এই মাহটোলৈ তেওঁলোকে অপেক্ষা কৰে আচলতে শস্যৰে নদন বদন হোৱাৰ বাবে তেওঁলোকে কৃষিভূমি চহায়। কিন্তু এইবাৰ যিহেতু অনাবৃষ্টি আচলতে বহুদিন ধৰি বৰষুণ হোৱা নাই, শেহতীয়াকৈ এজাক বৰষুণ হৈছিল যদিও তাৰপিছত যি প্ৰখৰ ৰ'দ বা উৎকট গৰম সেই গৰমৰ বাবে কৃষিপথাৰ এই ধৰণে শুকান হৈ ৰোৱা পৰিলক্ষিত হৈছে। মই সম্ভৱ হ'লে অকণমান কথা পাতিম এই অঞ্চলৰ কৃষক ৰাইজৰ লগত। অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এতিয়া অনাবৃষ্টি বহুদিন বৰষুণ নাই, কিছুদিন আগত এজাক বৰষুণ হ'ল যদিও এতিয়া কিন্তু প্ৰায়খন পথাৰেই আচলতে এই ধৰণৰ শুকান হৈ পৰিছে। কি ধৰণৰ সমস্যা হৈছে আপোনালোকৰ? নমস্কাৰ, মই প্ৰথমতে আপোনালোকৰ চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমানতো বিৰাট ডাঙৰ সংকটময় অৱস্থাৰ সৃষ্টি হৈছে অনাবৃষ্টিৰ কাৰণে দেশত, মানে আমাৰ ইয়াতে আপোনালোকে এই চাই লওক কেনেকুৱা এটা পৰিস্থিতি হৈ আছে। সেয়েহে আমি এতিয়া নিজে চিন্তাত বিমূৰত পৰিছোঁ। এতিয়া চৰকাৰে ইয়াৰ উচিত ব্যৱস্থা মানে কৰিলে হ'ল। যিবিলাক ঠাইত পানীৰ যোগান ধৰিব লাগে সেই তেনেকুৱা অঞ্চলত পানীৰ যোগান এতিয়ালৈকে ধৰা নাই। তাৰমানে এই অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থাটো নাই, এই অঞ্চলত নাই, য'ত থাকিব লাগে তাত নাইয়ে। তাৰমানে এতিয়া পথাৰখনৰ অৱস্থা চাওক আৰু ৰাইজৰ অৱস্থা চাওক। এতিয়া এই সময়ত আমি কঠীয়া পাৰা অৱস্থা, য'ত কঠীয়া পাৰিছোঁ তাত তাৰমানে পানী একেবাৰে নাই আৰু য'ত পৰা নাই মানে পানীৰ অসুবিধাৰ কাৰণে পাৰিবই পৰা নাই। এতিয়া এনেহেন পৰিস্থিতি আমি কি কৰিম নিজে চিন্তাত মানে বিভোৰত পৰিছোঁ। তাৰ কাৰণে এতিয়া আমাক চৰকাৰে কিবা উচিত ব্যৱস্থা লৈ আমাৰ ৰাইজৰ অলপ সকাহ কৰিলে আমি চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিম। গোটেই অঞ্চলটোৰ একেই অৱস্থা, আমি যেনিয়ে চাওঁ তেনিয়ে কিন্তু এই ধৰণৰ আচলতে শুকান এটা পৰিৱেশ। হয়, শুকান চাৰিওফালে শুকান হৈ আছে, কিন্তুতো ইয়াততো আৰু আমাৰ নিজে কৰিবলগীয়া একোৱেই নাই। এতিয়া সেইকাৰণে চৰকাৰে কিবা এটা কৰিলে অতি শীঘ্ৰে আমাৰ ৰাইজখিনি উপকাৰ হ'লেহেঁতেন। আপোনালোকৰ সেইকাৰণে আপোনালোকৰ চেনেলটোৰ জৰিয়তে আমি চৰকাৰকো অনুৰোধ কৰি কৈছোঁ যে আপোনালোকে পাৰে যদি চাই ইয়াৰ কিবা এটা উচিত ব্যৱস্থা কৰি দিয়ক। মানুহৰ আমাৰ প্ৰত্যেকৰে মাটি আছে আৰু আমাৰ মেইনলি খেতিৰ ওপৰতে নিৰ্ভৰ। আমাৰ এই গাঁও অঞ্চলৰ ৰাইজ কৃষিৰ ওপৰতে নিৰ্ভৰ। এতিয়া যদি এনেকুৱা পৰিস্থিতি হয় মানুহবিলাকে কি কৰিব, ইয়াক লৈ বিৰাট চিন্তাত পৰিছে আৰু সেইখিনিয়ে আমাৰ ক'বলগীয়া। নিশ্চয়কৈ এই ধৰণে আচলতে কৃষকসকল বিমূৰত পৰা পৰিলক্ষিত হৈছে। মই পুনৰবাৰ পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিম। যিহেতু কিছুদিন পূৰ্বে এজাক বৰষুণ হৈছিল আৰু সেই বৰষুণজাকৰ পিছতো কিন্তু যি প্ৰখৰ ৰ'দ আচলতে এই নলবাৰী জিলাখনত কালিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিল প্ৰায় 38 ডিগ্ৰী চেলচিয়াছ আচলতে যি উষ্ণতা সেই উষ্ণতালৈ বৃদ্ধি পাইছিল আৰু এই যি শুকান পৰিৱেশ সেই শুকান পৰিৱেশৰ পিছত কৃষকসকল যথেষ্ট বিমূৰত পৰা পৰিলক্ষিত হৈছে। মই সম্ভৱ হ'লে আন কৃষকসকল আছে, অকণমান মই আপোনাৰ লগত কথা পাতিম। কি ক'ব বিচাৰিব এই অঞ্চলটোত এই ধৰণে একেই পৰিৱেশ, আপোনালোকৰ যথেষ্ট অসুবিধা হোৱা বুলি আমাৰতো মোটামুটি এতিয়া কঠীয়া পাৰিব পৰা নাই আৰু যিখিনি পাইছোঁ সেইখিনি নষ্ট হৈ গৈছে কঠীয়া পানীৰ অভাৱৰ কাৰণে। আৰু আমিতো বহুত খেতি কৰোঁ মোটামুটি, আমিতো মোটামুটি 30 বিঘা খেতি কৰোঁ। মই 30 বিঘা একেই, গোটেই 30 বিঘা একেই পৰিৱেশ হৈছে। কি হ'ব, কি কৰিম ভাবিছে? এতিয়াতো আৰু বতৰকে আমি ৰখিব লাগে, আমাৰ কোনো সুবিধা নাই ইয়াত পানীৰ কাৰণে। আমি কঠীয়াটো পাৰিব পৰা নাই আজিলৈকে আৰু মাটিত হালেই পাব পৰা নাই পানীত ধৰি, এনেই আছে আৰু মাটিটো পৰি আছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান মই আপোনাৰ লগতো কথা পাতিম। আপুনি কি ক'ব বিচাৰিব? গোটেই অঞ্চলটোত কিন্তু যেনিয়ে চাই তেনিয়ে কিন্তু একেই পৰিৱেশ। মোৰো সেই একে অৱস্থা, মই এনেকুৱাই সেই কৰিব পৰা নাই, কঠীয়া সিঁচিব পৰা নাই। মই চৰকাৰক এটা আহ্বান জনালোঁ যে আমাক পানীৰ যদি ব্যৱস্থাটো কৰি দিয়ে সোনকালে, সেইটো আমি অনুৰোধ জনালোঁ চৰকাৰক। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। মই অকণমান ইয়াৰ পৰিৱেশটো দেখুৱাৰ সমানে কথা পাতিম। যিহেতু নলবাৰী জিলাখনত প্ৰায় প্ৰতিটো অঞ্চলতে সেয়া ঘগ্ৰাপাৰ ৰাজচক্ৰ হওক বা বৰভাগ হওক বা পশ্চিম নলবাৰী হওক, প্ৰতিটো বৰক্ষেত্ৰী হওক, প্ৰতিটো ৰাজচক্ৰৰ অন্তৰ্গত যিসমূহ কৃষিভূমি আছিল সেই প্ৰায়সমূহ কৃষিভূমি এতিয়া এই ধৰণে শুকান হৈ ৰোৱা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে কৃষক ৰাইজ বাৰুকৈ বিমূৰত পৰা পৰিলক্ষিত হৈছে। মই অকণমান আপোনাৰ লগত কথা পাতিম, অকণমান আগুৱাই আহক, অকণমান আপোনাৰ লগতো কথা পাতিম। যিহেতু প্ৰায়খিনি কৃষিভূমিয়ে এই ধৰণৰ এতিয়া শুকান হৈ পৰিছে, যথেষ্ট অসুবিধা। এফালে প্ৰখৰ ৰ'দ, উৎকট গৰম, তাৰ মাজত আপোনালোকে এতিয়া বৰষুণৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে। এতিয়া মূলতঃ কথাটো হ'ল পশ্চিম নলবাৰীৰ শিমলীয়া অঞ্চলত চৰকাৰীভাৱে কোনো ধৰণৰ পানীৰ ব্যৱস্থা আজি বহু বছৰৰ পৰা আমি দেখিবলৈ পোৱা নাই। আমি বতৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে। বতৰ যদি হয় তেতিয়া আমাৰ এইটো অঞ্চলতো খেতি বাতি কৰা অলপ সুবিধা হয়। যদি বতৰ বেয়া হয়, এইবাৰতো খৰাং বতৰ, এতিয়ালৈকে কৃষকবিলাকে কঠীয়া সিঁচিবলৈ আজিলৈকে পৰা নাই। তাৰ একমাত্ৰ কাৰণটো হ'ল পানীৰ অভাৱ। পানীৰ অভাৱৰ কাৰণে এইটো পৰিস্থিতি। গোটেই পথাৰখন শুকান হৈছে
আৰু এতিয়া জেঠৰ প্ৰায় শেষ হওঁতে অৱস্থা কঠীয়া পাৰিবলৈ সময়টো পাৰেই হৈ যায়। গতিকে এই ক্ষেত্ৰত কৃষকবিলাকে কি কৰিব কি নকৰিব এটা যথমন্ত অৱস্থাত আছে। আমাৰ ফালৰ পৰা চৰকাৰৰ ওচৰত দাবী কৰোঁ যে অতি সোনকালে কিবা এটা পানীৰ ব্যৱস্থা কৰিলে তেতিয়া হয়তো কৃষকখিনি কিছু উপকাৰ হ'ব। নিশ্চয়কৈ আচলতে কথাটো সেইটোৱে যে জলসিঞ্চন বিভাগে যিসমূহ স্থানত চৰকাৰী যিসমূহ প্ৰকল্প সেই প্ৰকল্পসমূহ নিৰ্মাণ কৰিব লাগে সেই প্ৰকল্পসমূহ সেই স্থানত নিৰ্মাণ নকৰে। যিসমূহ স্থানত এই অঞ্চলত যিহেতু আমি আছোঁ উপস্থিত পশ্চিম নলবাৰী শিমলীয়া অঞ্চল, এই অঞ্চলত কৃষক ৰাইজ যথেষ্ট এওঁলোকৰ নিজে ইতিমধ্যে কৈছে তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু এই অঞ্চলত আপুনি কোনো ধৰণৰ জলসিঞ্চনৰ প্ৰকল্প আপুনি দেখিবলৈ নাপায়। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰতিখন পথাৰে এই ধৰণৰ শুকান, কি ক'ব বিচাৰিব? হাতত কোৰলৈ ওলাই আহিছে কিন্তু এতিয়ালৈকে কঠীয়া সিঁচিব পৰা নাই। এতিয়া আমাৰ কথা হৈছে কি আমাৰ এই যিখন পথাৰ শিমলীয়াৰ ইয়াতে পানীৰ কোনো ব্যৱস্থাই নাই আৰু বহু বছৰ ধৰি তাৰমানে আমি কোনো জলসিঞ্চনৰ ব্যৱস্থা চৰকাৰৰ পৰা পোৱা নাই। এতিয়া আমি কঠীয়া পাৰিব লাগে যদিও এতিয়া আমি শুকান মাটি লৈ পেলাই কেনেকৈ কঠীয়া পাৰিম, আনকি পানী অনাৰো সুবিধা নাই। সেইকাৰণে আমি এতিয়া ভাবিছোঁ চৰকাৰক অনুৰোধ কৰিছোঁ যাতে পানীৰ কিবা ব্যৱস্থা কৰি দিয়ে জলসিঞ্চনৰ। কিয় জলসিঞ্চনৰ ব্যৱস্থা কৰা নাই এইটো কথা তাৰমানে কোনে জানে, কোনে কি ক'ব আমিতো একো নাজানো। মাত্ৰ এতিয়া আমাৰ এটাই সমস্যা, পানীৰ অভাৱৰ কাৰণে কঠীয়া নাপাৰিলে জেঠৰ মাহ আহাৰৰ মাহত আমি ৰুব লাগে, জেঠৰ মাহত কঠীয়া পাৰিব লাগে। গতিকে এতিয়ালৈকে আমি কঠীয়া পাৰিব পৰা নাই, যাৰ বাবে এখেতলোক এই ধৰণে বিমূৰত পৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে বতৰৰ বাবে তেওঁলোকে অপেক্ষা কৰিব লাগিব, বৰষুণৰ বাবে অপেক্ষা কৰিব লাগিব, অন্যথা চৰকাৰৰ সুদৃষ্টি নপৰিলে তেওঁলোকে এইবাৰ খেতি কৰাৰ ক্ষেত্ৰত যথেষ্ট বিমূৰত পৰিব। আৰু সেয়েহে তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাইছে চৰকাৰক আৰু অপেক্ষা কৰিছে বতৰৰ বাবে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে পশ্চিম নলবাৰী অঞ্চলতো বা নলবাৰী জিলাৰ প্ৰায় প্ৰতিটো ৰাজহ চক্ৰৰ অন্তৰ্গত যিসমূহ কৃষিভূমি আছিল সেই কৃষিভূমিসমূহত অনাবৃষ্টিৰ বাবে কৃষকৰ এতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। নলবাৰীৰ পৰা কেমেৰাত পৰাগৰ সৈতে মই ভাস্কৰ জ্যোতিৰেখা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।